কলকাতাত উজুতি খালে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে প্ৰথমবাৰৰ বাবে গোল কৰাত বিফল নৰ্থ ইষ্ট ইউনাইটেড সিজনৰ প্ৰথম জয় ইষ্ট বেংগলৰ কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত শুক্ৰবাৰে অনুষ্ঠিত ISLৰ মেচত উজুতি খালে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে ঘৰুৱা দল ইষ্ট বেংগলৰ বিৰুদ্ধে একমাত্ৰ গলত পৰাস্ত হ'ল ক্ৰমাগত 4খন মেচত অপৰাজেয় যাত্ৰা অব্যাহত ৰখা নৰ্থ ইষ্ট ইউনাইটেড এফচি ইয়াৰ বিপৰীতে সিজনৰ প্ৰথমটো জয়ৰ কৃতিত্ব অৰ্জন কৰে ইষ্ট বেংগলে নৰ্থ ইষ্ট ইউনাইটেডৰ ৰণনীতিক প্ৰত্যাহ্বান জনোৱাৰ লক্ষ্যৰে ইষ্ট বেংগল দলে খেলৰ আৰম্ভণিতে আক্ৰমণ কৰিবলৈ লয় প্ৰথম 10 মিনিটৰ ভিতৰত দলে দুবাৰকৈ গোল কৰাৰ সুযোগ পাইছিল যদিও গোলৰক্ষক গুৰমিত সিঙে নৰ্থ ইষ্ট ইউনাইটেডক ৰক্ষা কৰে কিন্তু ডিমিট্ৰিয়াছৰ নিৰ্ভুল শ্বটৰ সন্মুখত ৰক্ষা নপৰিল নৰ্থ ইষ্ট ইউনাইটেড খেলৰ 23 মিনিটত মেচত গ্ৰীকৰ অভিজ্ঞ ষ্ট্ৰাইকাৰজনৰ গলেৰে মেচত অগ্ৰগতি লয় ইষ্ট বেংগলে অৱশ্যে ইয়াৰ পূৰ্বে গোল কৰাৰ সুযোগ পাইছিল নৰ্থ ইষ্ট ইউনাইটেড এফচিয়েও 12 মিনিটত গোলৰক্ষকবিহীন ইষ্ট বেংগলৰ পোষ্টৰ সন্মুখত বল লাভ কৰাৰ পাছতো দলক প্ৰথমে অগ্ৰগতি দিবলৈ সক্ষম নহল অসম সন্তান পাৰ্থিৱ গগৈয়ে আনহাতে নৰ্থ ইষ্ট ইউনাইটেডৰ মৰক্কোৰ তাৰকা আজাৰেৰে মৰা দৰ্শনীয় হেড ঘৰুৱা দলটোৰ পোষ্টত লগাত প্ৰথমাৰ্ধত গুৱাহাটীৰ দলটোৱে সমতা স্থাপন কৰিব নোৱাৰিলে দ্বিতীয়াৰ্ধত পাৰ্থিৱৰ স্থানত প্ৰশিক্ষক জুৱান পেড্ৰো পেনালিয়ে গুইলেমো ফাৰ্নাণ্ডেজক সুযোগ দিয়ে কিন্তু আক্ৰমণ তীব্ৰ কৰিলেও গোল কৰাত বিফল হয় পৰিৱৰ্তিত খেলুৱৈজনৰ লগতে মিঠু আৰু আজাৰে খেলৰ 72 মিনিটত নৰ্থ ইষ্ট ইউনাইটেডৰ মহম্মদ আলীক দ্বিতীয় হালধীয়া কাৰ্ড দেখুৱাই ৰেফাৰীয়ে খেলপথাৰ ত্যাগৰ নিৰ্দেশ দিয়ে ইয়াৰ পাছতে গুৱাহাটীৰ দলটোৰ শক্তি হ্ৰাস পায় ইফালে 87 মিনিটত ইষ্ট বেংগলৰ সুনুংগায়ো দুখন হালধীয়া কাৰ্ড পোৱাৰ বাবে উভয় দলে 10 জনেৰে খেলিব লগা হয় উল্লেখ্য যে নৰ্থ ইষ্ট ইউনাইটেডে 10খন মেচৰ 4খনত জয় তথা 3খনকৈ মেচত ড্ৰ আৰু পৰাস্ত হৈ 15 পইণ্ট লাভেৰে তালিকাৰ তৃতীয় স্থানত অৱস্থান কৰিছে ইফালে চলিত সিজনত প্ৰথমবাৰৰ বাবে গোল কৰাত বিফল হয় নৰ্থ ইষ্ট ইউনাইটেড দলে অবিশ্বাস্য সাফল্যৰ দৌৰ বিৰামহীন ৰূপত অব্যাহত ৰাখি লিগত এতিয়ালৈকে হোৱা খেলত সৰ্বাধিক গোল কৰিছিল নৰ্থ ইষ্ট ইউনাইটেডে পৰৱৰ্তী মেচখন ঘৰত খেলিব অহা 8 ডিচেম্বৰত সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত হ'ব লগা মেচত দলৰ প্ৰতিদ্বন্দ্বী হ'ব মোহন বাগান ছুপাৰ জায়েণ্ট উত্তৰ পূবৰ ফুটবল অনুৰাগীৰ আশা গুৱাহাটীত মোহন বাগানক হৰুৱাই তালিকাৰ শীৰ্ষত জিলিকি উঠক নৰ্থ ইষ্ট ইউনাইটেড এফচি নিউজ ডেস্ক ৰিপৰ্ট গুগল স্পৰ্টছ এনি গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উছো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাকচিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলিবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্লোৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com